নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই কনষ্টিপেশ্যন অৰ্থাৎ শৌচ খোলসাকৈ নহা কি কাৰণত হ'ব পাৰে কি লক্ষণ দেখা দিয়ে শৌচ খোলসাকৈ নহলে কি ঘৰুৱা উপায় কৰিলে শৌচ খোলসাকৈ হ'ব আৰু কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় এই ক্ষেত্ৰত এই সমূহ বিষয়লৈ আলোচনা কৰিছো শৌচ খোলসাকৈ নোহাৰ মুখ্য কাৰণসমূহ হৈছে অত্যাধিক তেলত দিয়া খাদ্য খোৱা ভজা পৰা খোৱা অত্যাধিক মছলাজাতীয় খাদ্য খোৱা অত্যাধিক মাংস মাছ ইত্যাদি ধৰণৰ খাদ্য গ্ৰহণ কৰা আঁহযুক্ত খাদ্য অৰ্থাৎ ফাইবাৰযুক্ত খাদ্য কমকৈ খোৱা শাক-পাচলি ফলমূল দালি ব্ৰাউন ৰাইচ ইত্যাদি কমকৈ খোৱা পানী কমকৈ খোৱা যিমান পৰিমাণে পানী খাব লাগে সিমান পৰিমাণে পানী নোখোৱা অনিয়মিত জীৱন ধাৰা অৰ্থাৎ বহি পেলাই কাম কৰা শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা শাৰীৰিক ব্যায়াম কমকৈ কৰা বা শাৰীৰিক ব্যায়াম একেবাৰে নকৰা মানসিক উদ্বেগ ভয় চিন্তা ঔষধৰ সাইড এফেক্ট যেনে আইৰণযুক্ত টেবলেট ক্যালসিয়াম সাপ্লিমেন্ট পেইন কিলার অত্যাধিক পৰিমাণে যদি এলাৰ্জি টেবলেট গ্ৰহণ কৰে তেতিয়া হজমি শক্তি কমি গৈ কনষ্টিপেশ্যন হ'ব পাৰে শৌচ লাগতে যদি শৌচ নকৰে হৰমনাল ইমবেলেন্স ইত্যাদিবোৰ কাৰণত কনষ্টিপেশ্যন হ'ব পাৰে কনষ্টিপেশ্যনৰ মুখ্য লক্ষণসমূহ হৈছে প্ৰতিদিনে শৌচ নলগা ৩-৪ দিনৰ মূৰে শৌচ লগা কিছুমানৰ এসপ্তাহলৈকে শৌচ নোহোৱা শৌচ লাগে কিন্তু শৌচ কৰিবলৈ গলে শৌচ নোহোৱা শৌচৰ মল অত্যাধিক কঠিন হয় ছাগলীৰ দাঁতৰ দৰে গুটি হয় আৰু শৌচ কৰোতে অত্যাধিক জোৰ দিবলগীয়া হয় শৌচ সম্পূৰ্ণভাৱে নোহোৱা বুলি অনুভৱ কৰি থকা পেট ফুলা গেছ বদহজম পেট অত্যাধিক ধৰণৰ গধুৰ লাগি থকা মুখৰ পৰা দুৰ্গন্ধ ওলোৱা শৌচ নিয়মিতভাৱে নোহোৱাৰ কাৰণে কিছুমান ৰোগীৰ পাইলছ ফিচাৰ ইত্যাদি ধৰণৰ ৰোগবোৰ দেখা দিয়া টোপনি ভালকৈ নহা অত্যাধিক পৰিমাণে খং অহা উদাসীনতা এই লক্ষণবোৰ কনষ্টিপেশ্যনত দেখা দিয়ে কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত প্ৰথম হোমিওপেথিক মেডিচিনটো হৈছে নাক্স ভূমিকা যিসকল ৰোগীৰ ঘনাই শৌচ লাগে শৌচ কৰিবলৈ গলে সামান্য পৰিমাণে শৌচ হয় শৌচ কৰাৰ পিছতো যেন শৌচ কৰিম ভাৱটো থাকি যায় তাৰ লগত ৰোগীৰ বমি ভাৱ থাকে কিছুমান ৰোগীৰ জ্বলা কেহা তিতা ইত্যাদি ধৰণৰ বমি হৈ যায় আহাৰ খোৱাৰ 1-2 ঘণ্টাৰ পিছত পেটত অসহ্য যন্ত্ৰণা হয় বিষ হয় আৰু আঙুলি সুমুৱাই দিয়ে যদি বমি কৰি দিয়ে সেই যন্ত্ৰণা বিহবোৰ কিছু পৰিমাণে উপশম লাভ কৰে ৰোগীৰ অত্যাধিক পৰিমাণে খং হয় এই লক্ষণবোৰ যদি পোৱা যায় তেতিয়া নাক্স ভূমিকা কনষ্টিপেশ্যনত অত্যন্ত জৰুৰী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ব্ৰাইনে আলবা যিসকল ৰোগীৰ শৌচ কঠিন শৌচ অত্যাধিক পৰিমাণে টান হয় মুখ যদি শুকান থাকে পানী পিয়াহ যদি অত্যাধিক পৰিমাণে থাকে তাৰ লগত যদি ৰোগীৰ বুকুত বিষ থাকে সেই বিষ যদি শুই থাকিলে আৰাম পায় আৰু লৰাচৰা কৰিলে যদি বিষ বৃদ্ধি পায় তাৰ লগত যদি মুখখন তিতা লাগি থাকে তেতিয়া ব্ৰাইনে আলবা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এলুমিনা যিসকল ৰোগীৰ শৌচ নিয়মিতভাৱে নহয় শৌচ ৩-৪ দিনলৈকে যদি নোহোৱাকৈ থাকে আৰু শৌচ যদি ছাগলীৰ লাডৰ দৰে হয় শৌচ কৰোতে যদি অত্যাধিক জোৰ দিবলগীয়া হয় শৌচ যদি অত্যাধিক পৰিমাণে শুকান হয় তেতিয়া এলুমিনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ছালফাৰ যিসকল ৰোগীৰ ৰাতিপুৱাই শৌচ কৰিব লাগে কিন্তু শৌচ কৰিবলৈ গৈ বহুত সময় বহি জোৰ দি থাকিবলগীয়া হয় আৰু বহুত সময় জোৰ দিয়াৰ মূৰত যদি শৌচ ওলায় শৌচ যদি অত্যন্ত শুকান আৰু কঠিন হয় শৌচৰ দ্বাৰত যদি জ্বলা-পোৰা কৰা থাকে শৌচ যদি অত্যন্ত দুৰ্গন্ধযুক্ত হয় আৰু তাৰ লগত যদি পেট ফুলা থাকে আৰু গেছ হয় তেতিয়া ছালফাৰ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে লাইকোপডিয়াম যিসকল ৰোগীৰ সামান্য খাদ্য খাই দিলে যদি পেট ভৰি যোৱাৰ নিচিনা অনুভৱ হয় পেটত যদি অত্যাধিক গেছ হৈ থাকে ৰোগী যদি খাদ্য খোৱাৰ লগে লগে গধুৰ অনুভৱ কৰে তাৰ লগত যদি ৰোগীৰ টেঙা উগাৰ আহে টেঙা বমি হয় আৰু ৰোগীৰ যদি ৰোগ সন্ধিয়া 4টা বজাৰ পৰা যদি 8টা বজাৰ ভিতৰত বৃদ্ধি পায় সামান্য পৰিমাণে যদি শৌচ হয় শৌচ কৰোতে যদি অত্যাধিক পৰিমাণে জোৰ দিব লাগে তেতিয়া লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে অপিয়াম যিসকল ৰোগীয়ে শৌচ কৰিবলৈ লাগিলেও শৌচ কৰিবলৈ চেষ্টা নকৰে শৌচ শুকান ক'লা আৰু অত্যন্ত কঠিন হয় যেন সৰু শিলগুটিৰ নিচিনা হয় তাৰ লগত ৰোগীৰ পেটত অত্যাধিক গেছ হৈ থাকে পেটৰ ভিতৰত শব্দ হৈ থাকে ৰোগী অত্যন্ত দুৰ্বল হয় অলস হয় আৰু টোপনি ভাৱ হৈ থাকে যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া অপিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে গ্ৰাফাইটিছ যিসকল ৰোগীৰ
শৌচ অত্যাধিক পৰিমাণে শুকান হয়, ছাগলী লাডৰ নিচিনা হয় আৰু শৌচত যদি হাও মিহলি হৈ আহে, ৰোগীৰ যদি অত্যন্ত শকত হয়, ৰোগীৰ যদি শৌচৰ দ্বাৰত অত্যন্ত খজুৱতি থাকে আৰু জ্বলা-পোৰা কৰা থাকে, তাৰ লগত যদি ৰোগীৰ অত্যন্ত গেছ হয়, পেট ফুলা থাকে আৰু যদি মাহেকীয়া দেৰিকৈ হয় আৰু বগা চাপ যদি অত্যাধিক পৰিমাণে হৈ থাকে, তেতিয়া গ্ৰাফাইটিছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে হাইড্ৰাষ্টিস্কেন, যিসকল ৰোগীৰ শৌচ কঠিন আৰু শুকান হয়, শৌচ নিয়মিতভাৱে নহয়, ৰোগীৰ খালেও নাখালেও সকলো সময়তে পেটটো যদি গধুৰ অনুভৱ কৰি থাকে, ৰোগীৰ যদি নিয়মিতভাৱে শৌচ নহয়, তেতিয়া পেটত অত্যন্ত অশান্তি হয়, তাৰ লগত ৰোগীৰ শৌচত হাও মিহলি হৈ আহে, যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া হাইড্ৰাষ্টিস্কেন অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। এইখিনিয়ে আছিলে কনষ্টিপেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। ইয়াৰ উপৰিও শৌচ নিয়মীয়া কৰিবলৈ কিছুমান ঘৰুৱা পদ্ধতি অৱলম্বন কৰিব পৰা যায়। তাৰ ভিতৰত এটা গিলাচত অলপ গৰম পানী লৈ তাত অলপ নেমু চেপি তাত যদি মৌ অলপ দি পেলাই ৰাতি শুবৰ সময়ত খাই শুই থাকে, তেতিয়া শৌচ নিয়মীয়াভাৱে হয়। তাৰ উপৰিও সামান্য পৰিমাণে ব্যায়াম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু মনটো সদায় ফূৰ্তি কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। তাৰ উপৰিও ফাইবাৰযুক্ত খাদ্য অলপ বেছিকৈ খাবলৈ চেষ্টা কৰিব লাগে, যেনে শাক পাচলি, ফল মূল, কল, গাজৰ, দৈ, ব্ৰাউন ৰাইচ ইত্যাদি অলপ বেছিকৈ খাবলৈ চেষ্টা কৰিব লাগে। এইখিনি আছিলে হোমিওপেথিক মেডিচিন আৰু ঘৰুৱাভাৱে অৱলম্বন কৰিবলগীয়া কিছুমান পদ্ধতি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।